আজি আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব মই গড়ালটো কেনে ধৰণে সাফ কৰো আৰু কেনে ধৰণে সাফ কৰিব লাগে আৰু কেনে ধৰণে চূণ ছিটিয়াব লাগে। আজি গোটেই ভিডিঅ'টোত সাফ দেখিবলৈ পাব আপোনালোকে আৰু কেনে ধৰণে সাফ কৰিলে মানে বেমাৰ আজাৰ নাহে আৰু কেনে ধৰণে সাফ কৰি থাকিব লাগে বেমাৰ আজাৰ নাহিবলৈ। আজি এই ভিডিঅ'টো চাই থাকক, আপোনালোকক মই জনাই আছো। এয়া আপোনালোকে দেখিবলৈ পাইছে মই হাৰি আছো। আপোনালোকে সদায় কুকুৰা বা হাঁহৰ গড়াল 3 দিনৰ মূৰে মূৰে বা যদি 3 দিনৰ মূৰে মূৰে নোৱাৰে আপোনালোকে এসপ্তাহ মূৰে মূৰে চফা কৰিব। মই প্ৰায়ভাগ 3 দিনৰ মূৰে মূৰে চফা কৰোঁ। এইবেলি এতিয়া এসপ্তাহ হ'ল। এয়া মই এসপ্তাহ পিছত সাফ কৰিছোঁ আজি। এয়া চাওক কেনেকৈ মই সাফ কৰি আছোঁ। আপোনালোকেও এনেধৰণে সাফ কৰিব আৰু কুকুৰা বা হাঁহৰ গড়ালত কেতিয়াও পানী বা জেকা মানে পানী হৈ গ'লেতো জেকা হৈ যাব ন। আপোনালোকে তেনেকুৱা জেকা মানে নকৰিব। ভিতৰতো তেনেকুৱা কৰিলে মানে বিভিন্ন ধৰণৰ বেমাৰে পটককৈ লগ ল'ব আৰু পটককৈ বেমাৰ আহিব। সদায় পানী পৰিব নালাগে কুকুৰা গড়ালৰ হাঁহৰ গড়ালৰ ভিতৰত আৰু পানী সোমাব নালাগে আৰু একদম পূৰা শুকান হ'ব লাগে। এয়া চাওক মোৰ ভাগৰ পূৰা শুকান হৈ আছে। এনেধৰণে আপোনালোকেও চাফ চিকুণ কৰি ৰাখিব আৰু এইবোৰ চাওক মই কেনেকৈ চুচি দিছোঁ চাওক। আপোনালোকে এনেকৈ কোৰ এখন লৈ ল'ব চাফ কৰোঁতে সদায়, নহ'লে বা আপোনালোকৰ ভাল ধৰণে গুটো উঠি নাহিব। হাঁহ কুকুৰা গুটো আপোনালোকৰ লাগি ধৰি থাকে, যিহেতু সিহঁতি হাগি পানী লগালগ গছকি দিয়ে। হাগি পানী গছকি দিলে কি হয় মানে সিহঁতৰ গুটো লেপেট খাই যায় মাটিত। সেইকাৰণে আপোনালোকে কোৰ এখন লৈ ল'ব। কোৰখনে চুচি দিলে মানে গুটো এৰ খাই আহিব। তাৰপিছত আপোনালোকে এনেকৈ সাৰি দিব। কেতিয়াও আপোনালোকে ভুলতো কোৰ এখন নোলোৱাকৈ নেসাৰিব, নহ'লে বা আপোনালোকৰ সৰা নহৰা একেটাই হয়। গুটো লাগি থাকে পিছত বহুত বেয়া গোন্ধায়। আপোনালোকে গুটো এনেকৈ কোঁৱে চিকনাই পানী এৰুৱাই দিব, তাৰপিছত সাৰি দিব। মই চাওক কেনেধৰণে চাফ কৰোঁ। এনেধৰণে আপোনালোকেও চাফ কৰিব। এনেধৰণে চাফ কৰিলে আপোনালোকৰ হাঁহ কুকুৰা বেমাৰ খুব কমেই আহিব। খুব কমে মানে এনেকৈ যদি আপোনালোকে সদায় যদি এনেকৈ চাফ চিকুণ কৰে তেতিয়া বেমাৰ আজাৰ নামেই নল'ব, মানে নাহিবই। মানে চূণ ছিটিয়াব, B904 স্প্ৰে কৰিব, এনেকুৱা ধৰণৰবোৰ স্প্ৰে কৰি থাকিব আৰু হুমিৰ কাৰণে ক্লিনাৰ বুলি কয় সেইটো ইউজ কৰিব। এনেধৰণে আপোনালোকে ইউজ কৰি থাকিলে আপোনালোকৰ না হুমি হ'ব না হাঁহ কুকুৰা বেমাৰ আহিব, মানে একোৱেই নহ'ব আপোনালোকৰ। খালি আপোনালোকে চাফ চিকুণটো মেইন। চাফ চিকুণ কৰি থাকিব আপোনালোকে 3 দিনৰ মূৰত নহ'লে বা সপ্তাহৰ মূৰত চাফ চিকুণ কৰি থাকিব। চাফ চিকুণ যদি নকৰে আপোনালোকৰ কেতিয়াও কিন্তু আপোনালোকৰ হাঁহ কুকুৰাখিনি মানে ভাল ধৰণে নাথাকিব। বেমাৰ আজাৰ আহিবই আপোনালোকৰ, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব। আৰু যেতিয়া আপোনালোকৰ বেমাৰ আজাৰ আহিব তেতিয়া আপোনালোকে যিমান দৰৱ খোৱালেও পটককৈ বচাবলৈ টান হৈ যায়। সেইকাৰণে আপোনালোকে আগতীয়াকৈ আপোনালোকে চাফ চিকুণ কৰি পিনি আগতীয়াকৈ আপোনালোক ৰেডি থাকিব যে বেমাৰ আজাৰ নাহে। বেমাৰ আজাৰ আহালে কেতিয়াও আপোনালোক ৰখি নাথাকিব। এয়া চাওক মই কেনেধৰণে চাফ কৰিছোঁ। মই লাষ্টত চূণ ছিটিয়াম, কেনেধৰণে চূণ ছিটিয়াওঁ আৰু কেনেকুৱা হয় লাষ্টত চফা কৰাৰ পিছত আপোনালোকক মই দেখাম। আপোনালোকেও এনেধৰণে চাফ কৰিব। যদি আপোনালোকে ফাৰ্ম হিচাপত পুহিম বুলি ভাবিছে আপোনালোকে এনেধৰণে চাফ কৰিবই লাগিব, নহ'লে বা আপোনালোকৰ পুহিব নোৱাৰিব, বেমাৰ আজাৰ আহিব। আৰু সদায় আপোনালোকে ওপৰটোকো চিলিঙি দিব, তলটোকো এনেকৈ বেৰে এটুকু মুচি দিব। দেখিছে আমাৰ বেৰখন চাই লওক আপোনালোকে, ওপৰটো চিলিঙি আছে আমাৰ, যিহেতু হাৱাটো পূৰা সোমাই থাকে আৰু বেয়া গোন্ধটো ওলাই থাকে। তেনেকুৱা ধৰণে বনাব আপোনালোকে ঘৰটো, নহ'লে বা আপোনালোকৰ কি হ'ব এনেকুৱা এটা গোন্ধ হৈ যাব ভিতৰত, সেই গোন্ধটোৰ পৰাও আপোনালোকৰ মানে বেমাৰ হৈ যাব হাঁহ কুকুৰা। সেইকাৰণে আপোনালোকে পূৰা একদম ধুনীয়াকৈ গোন্ধটো বাহিৰলৈ যোৱাকৈ এনেধৰণে বনাব ঘৰটো। চাওক মই কেনেধৰণে সাৰি আছোঁ চাওক। ইয়াত কোনো লাজ বিজ কৰিবলগীয়া কথা নাই। আপোনালোকে যদি কিবা এটা কৰি খাইছে সেইটো বহুত ভাল কাম কৰিছে, লাজ বিজ কৰিবলৈ দৰকাৰ নাই। আপোনালোকে বহুতে ভাবিব পাৰে এইবোৰ ছোৱালী মানুহৰ কাম, হাৰা কাম, কিবা কাম তই কৰিছ, এনেকুৱা কোনো কথা নাই। আমি কাম কৰিছোঁ আৰু কিবা এটা কৰি পানি খাইছোঁ সেইবুলি ভাবিলেই হ'ল। আপোনালোকে কেনেধৰণে চাওক মই চাফ কৰি আছোঁ। এয়া মোৰ সাৰি হ'ব আৰু এতিয়া এইটো ৰুম, তাৰপাছত মই হাঁহৰ ৰুমটোলৈ যাম। এয়া চাওক আপোনালোকে সদায় কোৰ এখনে চিকুণাই ল'ব। চিকুণাই নল'লে মানে সিহঁতৰ গুটো লেপেট খাই থাকিলে মানে আপোনালোকে চফা কৰা নকৰা একেটাই হ'ব। কিন্তু এয়া চাওক
আপোনালোকেও এনেধৰণে চাফ কৰিব। মই আজি দেখাই দিছোঁ আপোনালোকক এনেধৰণে চাফ কৰি পিনি চূণটো কেনেধৰণে ছিটিয়াব আপোনালোকক মই দেখাই দিম। আপোনালোকে B904 ইউজ কৰিব পাৰে। মই আজি চূণটো ইউজ কৰা দেখাম। B904 ইউজ কৰা বেলেগ এটা ভিডিঅ'ত মই দেখাম আপোনালোকক। আজি চূণটো কেনেকৈ ছিটিয়াব লাগে আপোনালোকক দেখাম। চূণেই বহুত কাম কৰি দিয়ে। আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ ভাগৰ। চক এইখিনি বহুত সৰহ হৈ গ'ল। এইখিনি এতিয়া বস্তা এটা আনি পেলাই ল'ম। তাৰপাছত আকৌ সেইফালেখিনি উলিয়াম। এইখিনি উলিয়ালোঁ। বাকী এইখিনি এতিয়া পেলাই লওঁ, নহ'লে বা সাৰিবলৈ বেয়া হৈ যাব। এইখিনি চক এইখিনি পেলাই ল'ম। তাৰপিছত আকৌ মই সিফালে এইখিনি চফা কৰিম। চাই থাকক আপোনালোকে। এয়া চক মই এতিয়া এইখিনি পেলাই দিমগৈ। এজেগাতে গোটাই থ'ম, পিছত মই য'ত ত'ত দিমগৈ সেই জেগাটুকুৰ পৰা। আৰু মই এতিয়া মেগনি পুলি এটা এইখিনি ৰুই থৈছোঁ, আপোনালোকে চাব পাৰিব। এই পুলিটো ছাইডে ছাইডে দিম, গুৰিত নিদিওঁ। গুৰিত দিলে বেয়া হৈ যোৱাও চান্স আছে। সেইকাৰণে মই ছাইডে ছাইডে দিম, একেবাৰে গুৰিত দি নিদিওঁ। গুৰিত দিলে মানে কিজানি মৰি যাবও পাৰে। সেইকাৰণে মই অলপমান ছাইডে ছাইডে দিম। কেইদিনমানৰ পিছত নিজে গুৰিলৈ গুচি যাব, বৰষুণ চৰষুণ দিলে ধুনীয়াকৈ। এতিয়া মই গুৰিত দি নিদিওঁ ডাইৰেক্ট। আকৌ মই এয়া চক চফা কৰি লওঁ এইখিনি। তাৰপিছত আপোনালোকক মই চূণ মৰাটো দেখাই আছোঁ, কেনেকৈ আপোনালোকে চূণ ছিটিয়াব আৰু কেনেকৈ আপোনালোকৰ এনেধৰণে যদি আপোনালোকে চাফ কৰি থাকে, আপোনালোকৰ কিন্তু বেমাৰ আজাৰ বহুত কম আহিব। মই কৈ দিব পাৰোঁ আপোনালোকক বহুত কম আহিব। আপোনালোকে সদায় আপোনালোকে এনেকৈ আপোনালোকে চফা কৰিবলৈ চেষ্টা কৰিব। এয়া চক গুখিনি মোৰ এইখন চিলিঙিখন দেখিছে, ওপৰৰ যোনখন হাঁহ কুকুৰা থাকিবলৈ ৰাতি দিছোঁ, তাৰ তলত একদম বহুত এটা চামনি বান্ধি গৈছে। চামনি বান্ধি গৈছে, এইটো চক এৰুৱাই দিছোঁ কোৰে। চামনিটো বান্ধি গৈছে, এই চামনিটো এৰুৱাই দিছোঁ। আৰু এইটো পূৰা একদম হাড়ৰ নিচিনাই ইউজ কৰিব পাৰিম। এইটো পূৰা হাড় হৈ আছে মানে চামনি। চক সেইটো কেনেকৈ এৰাইছে চক, সেইটো মাটি এৰা নাই কিন্তু গু এৰাইছে, কিন্তু চামনি বান্ধি গ'ল। এয়া চক দেখিব পাৰিছে আপোনালোকে। এনেকৈ কোৰে সদায় টানি ল'ব আপোনালোকেও, নহ'লে বা আপোনালোকৰ কিন্তু ভাল ধৰণে চাফ নহ'ব। কুকুৰা বা হাঁহৰ গঁৰাল সদায় কোৰে চাফ এনেকৈ টানি টানি চাফ কৰিব, নহ'লে বা আপোনালোকৰ গুখিনি মাটিতে লেপেট খাই থাকিব। মোৰ ভাগৰ চক কেনেধৰণে চামনি এটা বান্ধি গ'লে এসপ্তাহতে, যিহেতু ৰাতি বহুত থাকে ইয়াত, সেইকাৰণে এনেকৈ চামনি বান্ধি গ'ল। চাই থাকক আপোনালোকে ভিডিঅ'টো মই কেনেধৰণে চাফ কৰিছোঁ। এইটো ইয়াত চক, এইটো পূৰা হাড় হৈ আছে। এইখিনি এতিয়া মই মেগনি, চন্দন, ৰঙা চন্দন, এনেকৈ চাচি গছৰ পুলি তলত, পাণ গছৰ তলত, তামোল গছৰ তলত এইবোৰ দিলে মানে হাড় হ'ব। এতিয়া এইবোৰ চব কেনেকুৱা হৈ আছে। এয়া চক এটা ৰুম যেনতেন মানে এটা গঁৰাল যেনতেন হৈছে চফা কৰি। তাৰপিছত মই ইটো চফা কৰা আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এনেধৰণে আপোনালোকেও চফা কৰিব।
এয়া চাওক মই হাঁহ থকা ইয়ালৈ আহি গ'লোঁ চাফ কৰিবলৈ। হাঁহৰ পাখি কিমান ৰাতি সিহঁতি হৰাই চাওক, এসপ্তাহত সিহঁতি বহুত পাখি হৰাই। সিহঁতৰ পাখিটো চাগে কিজান চেঞ্জ কৰে চাগে, মানে সৰু পাখিটো সৰি পিনি ডাঙৰ পাখি ওলাই চাগে। বহুত হাঁহৰ পাখি সৰে আৰু হাঁহৰ পাখি বহুত পোত খাই যোৱা নিচিনাতে পোত খাই আছে। এয়া চাওক মই কেনেকৈ কোৰে টানি লৈছোঁ। কোৰে টানি পানি আকৌ সাৰিম, সাৰি পানি আকৌ চাফ কৰিম। চাফ কৰি পিনি এতিয়া চূণ মাৰিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো গঁৰালো মোৰ চাফ কৰি হৈ গ'ল, মই জাবৰখিনি পেলাই লওঁগৈ। তাৰপাছত আপোনালোকক দেখাই আছোঁ চূণ মৰা, আপোনালোকে চাই থাকক। চাওক মই চূণ ছিটিয়াইছোঁ, আপোনালোকেও এনেধৰণে ধুনীয়াকৈ ছিটিয়াই ল'ব চূণটো। এয়া চাওক মই কেনেকৈ ছিটিয়াই আছোঁ। চূণটো আপোনালোকে গুড়ি কৰি ল'ব, গুড়ি কৰি পিনি ধুনীয়াকৈ এনেকৈ ছিটিয়াই দিব। আপোনালোকে গঁৰালটো প্ৰথমতে চাফ কৰি ল'ব, চাফ কৰি পিনি এনেধৰণে চূণ ছিটিয়াই দিব। দেখিবলৈ পাইছে মই কেনেধৰণে চূণ ছিটিয়াই আছোঁ, আপোনালোকে চাই লওক। এনেধৰণে আপোনালোকেও ছিটিয়াব। এইবাৰ মই হাঁহ গঁৰাললৈ আহিলোঁ। হাঁহ গঁৰালটোতো এনেধৰণে ছিটিয়াই দিছোঁ চাওক আপোনালোকে। যিহেতু মোৰ তলটো চাফ কৰি হৈ গ'ল, এতিয়া মই চাওক এনেধৰণে ছিটিয়াই দিছোঁ। এতিয়া মই হাঁহ গঁৰালটোতো ছিটিয়াই লওঁ, তাৰপিছত লাষ্টত আপোনালোকক মই গোটেই গঁৰালটো ভিডিঅ' এটা দেখাই দিম। আপোনালোকক চাই থাকক আপোনালোকে। ছিটিয়াই হোৱাৰ পিছত আপোনালোকক মই দেখাই আছোঁ। এনেধৰণেই ছিটিয়াব আপোনালোকে। চাওক মই কেনেধৰণে ছিটিয়াইছোঁ, ধুনীয়াকৈ ছিটিয়াব। গোটেই ৰাউণ্ডটোত ছিটিয়াই দিব আৰু বহুত ধুনীয়াকৈ ছিটিয়াব। কমকৈ নিছিটিয়াব, আপোনালোকে ধুনীয়াকৈ ছিটিয়াব। সপ্তাহৰ মূৰত বা 3 দিনৰ মূৰত আপোনালোকে চাফ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ বহুত বেমাৰ আজাৰ কম আহিব। দেখিবলৈ পাইছে মোৰ ছিটিয়াই হৈ যাব। এতিয়া আপোনালোকক দেখাই দিলোঁ মই আজি মই কেনেকৈ চাফ কৰোঁ কুকুৰা গঁৰাল, হাঁহ গঁৰাল। আপোনালোকে চাই পিনি ক'ব কেনেকুৱা পালে চাই পিনি। আপোনালোকে এনেকৈ চাফ কৰেনে মোক ক'ব কমেণ্টত। মই এনেধৰণেই চাফ কৰোঁ। এয়া চাই লওক, চফা কৰাৰ পিছত চূণ তুণ মৰাৰ পিছত এনেধৰণে দেখিবলৈ হ'ল। এয়া চাওক, চাওক পূৰা ধুনীয়া চফা হৈ গ'ল। এনেধৰণে আপোনালোকেও চফা কৰিব, তেতিয়া আপোনালোকৰ বহুত বেমাৰ আজাৰ কম আহিব। আৰু আপোনালোকে B904 স্প্ৰে কৰিব পাৰে। মই B904 আজি স্প্ৰে যিহেতু কৰা নাই, মই আজি চূণ মাৰিছোঁ। আপোনালোকে B904 স্প্ৰে কৰিব পাৰে আৰু দুইটাও ইউজ কৰিব পাৰে। B904 চূণো মাৰিব পাৰে, কোনো কথা নাই। আপোনালোকে দুইটাই ইউজ কৰিব পাৰে। মই আজি আপোনালোকক ইয়াকে দেখালোঁ, কুকুৰা গঁৰাল, হাঁহ গঁৰাল কেনেকৈ চফা কৰি দেখালোঁ আৰু চফা কৰি কেনেধৰণে চূণ মাৰিব লাগে দেখালোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আজি মই ইমানকৈ দেখালোঁ।